নমস্কাৰ, মই ভানু দলে। আজি মই উপস্থিত আছোঁ চিলাপথাৰৰ বিশেষ এজন ব্যক্তিৰ ঘৰত, যিজনৰ নাম আমাৰ গোটেই চিলাপথাৰ এৰিয়াতে পৰিচিত বা জানে। সেইজন হৈছে আমাৰ অৱসৰপ্ৰাপ্ত নবীন কাৰ্ডং ছাৰ। তেখেত চিলাপথাৰ কলেজৰ অধ্যাপক আছিলে। আৰু এয়া বাইদেউ ছাৰৰ মিছেছ। আমি আচলতে ফুৰিবলৈ অহাৰ লগতে অকণমান ছাৰ বাইদেউৰ লগত কথা এটা আলোচনা কৰিম বুলি আজি বহিছোঁ। আৰু কথাটো হৈছে, মই জানিছিলোঁ যে বাইদেউৰ যোৱা বছৰ আমি আহিছিলোঁ, বাইদেউ অলপ অসুস্থ হৈ আছিলে, শাৰীৰিক অসুস্থতা আছিলে। আৰু এই অসুস্থতা হৈছে পাইলছ ৰোগটো, যিটো কেঁচুমৰীয়া বুলি কয়। তাৰপিছত বাইদেৱে কিন্তু এইবছৰ দেখিছোঁ বাইদেউ সম্পূৰ্ণ সুস্থ, পুৰা মানে আগৰ দৰে নৰ্মেল লাইফ জীৱন যাপন কৰি আছে। গতিকে আমি অকণমান জানিব বিচাৰিছোঁ, বাইদেউ আপোনাৰ এই ৰোগটো কেনেকুৱা ধৰণে আমনি কৰিছিলে, লক্ষণবিলাক কেনেকুৱা আছিলে বাৰু? কিবা খজুৱতি আছিলে। আচ্ছা, মূলদুৱাৰটো খজুৱাই তাৰপিছত বিহু আছিলে। তাৰপিছত টেষ্ট কৰিছিলে। আৰু শৌচটো নৰ্মেল নে কঠিন আছিলে? অলপ টান আছিলে বাৰু। টান আছিলে ন? আচ্ছা, এইটো কেতিয়াৰ পৰা আৰম্ভ হ'ল বাৰু ছাৰ, আপুনি গম পায়? এইটো আচলতে আমাৰ বাইদেউৰ 2 বছৰমান আগৰ পৰা চলি আছিলে। 2 বছৰ আগৰ পৰা? হয়, কিন্তু তেতিয়া মই মানে 2 বছৰ মই অনুমানহে কৰিছো দেই, কাৰণ তেতিয়া বাইদেৱে কিবা কিবি ইউজ কৰে পায়খানাত। আচ্ছা, মই কিন্তু নেজানো। তাৰপাছতে কোৱা নাছিলে? তাৰপাছতে প্ৰায় এবছৰমান আগতে কথাটো গম পালো। তাৰপাছতে আমি বিভিন্ন ঠাইত মানে ট্ৰিটমেণ্টো কৰা হ'ল। গুৱাহাটীতো তেনেকে বিশেষ মানে হেৰি নহয় আৰু আয়ুৰ্বেদিক হোমিঅ'পেথিক টাইপৰ আৰু। তাৰপাছতে এদিন কি হ'ল, মানে ফেচবুকত তোমাৰ হেৰিটো মই দেখিলো, সাক্ষাৎকাৰ এটা। তাৰপাছত তাতে ফোন নম্বৰটো আছিলে, নাম্বাৰটো দিয়া আছিলে। তাৰপাছতে মই যোগাযোগ কৰি ভাগ্যক্ৰমে আমাৰ ইউচুফৰ সান্নিধ্যলৈ আহিলো। ডক্টৰ কমল ইউচুফ ছাৰৰ। তাৰপাছত এখেতে ক'লে যদি আপুনি লক্ষণটো কেনেকুৱা আছিলে, মই ক'লো পায়খানাটো দুৱাৰটো অকণমান ওলাইছে, সেইটো মই ফটো মাৰিও পঠিয়াই দিছোঁ। এখেতে চালে মাংস বাঢ়িছিলে। এইটো চাগৈ অলপ বেছি দিন ভুগিছিল চাগে বাইদেৱে, হয়তো আপোনাক কোৱা নাছিলে। ইমান পটকে মাংস বাঢ়ি নাহে, অলপমান প্ৰব্লেম আগৰ পৰা থাকিব লাগিব। হয়তো 2 বছৰ আগৰ পৰা অলপ দেখা দিছিল নেকি বাইদেউ? ঘনে হোৱা নাছিলে মানে। এইটো আচলতে মই নেজানিছিলো। তাৰপাছতে এখেতে নমুনাটো চাওঁ বুলি ক'লে, পঠাই দিলো। পঠাই দিয়াৰ পাছত সেই মুহূৰ্তত সম্পূৰ্ণ মানে পেইন হৈ আছে মানুহজনী, পায়খানা কৰিব নোৱাৰে, মানে কঠিনটো পায়খানা কৰা টাইমত ফাটি যায়, তেজ পৰে, বিষ হয়। তাৰপাছতে এতিয়া ঔষধটোৰ নামটো নাজানো আৰু, তাৰ নাম্বাৰ চাম্বাৰ দি পিনি পঠাই দিছে আৰু অনলাইন আৰু সেইমতে ব্যৱহাৰ কৰি বৰ্তমান তাইতো ঠিকেই সুস্থ হৈ আছে। এতিয়া ভাল হৈ আছে আৰু নহয়তো মানে ইমানেই পেইন হয় যে আৰু ক'বলৈকে ঘৰৰ বাহিৰলৈ যোৱাটো মানে কল্পনাৰ বাহিৰত। কাৰণ কোন মুহূৰ্তত পায়খানা আহিব, কোন মুহূৰ্তত মানে এই পেইনটো আহিব, তেনেকুৱা অশান্তিকৰ পৰিস্থিতি এটা আছিলে। তাৰপিছত এইটো বিনা অপাৰেশ্যনত আমি আকৌ আলোচনা কৰিলোঁ মেডিকেল কলেজত গৈ পিনি। দুইজনে ছাজেশ্যন দিছিলে, ডাক্তৰৰ নম্বৰো দিলে, এইটো মানে অপাৰেশ্যন কৰি ঠিক কৰিব লাগে বুলি। আকৌ দুয়োজনে ক'লে যে অপাৰেশ্যনটো ঠিক নহয়, আকৌ ওলাই বুলি, যিহেতু গুৰিটো নামাৰে। আমি ডিমুৰত পৰি আছিলো, কি কৰো নকৰো। তেতিয়া এই তোমাৰ এই ইউটিউবত এই চেনেলটো পালো, নম্বৰটো পালো, কথা পাতিলো, যোগাযোগ কৰিলো। এতিয়া ভগৱানৰ কৃপাত মোৰ মানুহজনী বাৰু সুস্থ হৈ আছে, আগৰ নিচিনাই নৰ্মেল জীৱন যাপন কৰি আছে। সঁচাকে বিৰাট ভাল লাগিছে। আৰু মোৰো ভাল লাগিছে মোৰ ভিডিঅ' চাই পেলাই। আৰু ৰাইজে এনেকে উপকৃত হওক বুলিয়ে আমি দিওঁ আচলতে, যিহেতু বহুত মানুহ বাইদেউৰ নিচিনা ভুগি আছে, এতিয়াও ভুগি আছে। বহুতে ট্ৰিটমেণ্ট কৰি হাইৰাণ হৈ গৈছে, কিছুমান হতাশ নিৰাশ হৈ গৈছে।
কিন্তু বহুতে তেনেকুৱাই এই ভিডিঅ' চাই পেলাই আহি বহুতে ভালো পাইছে আৰু ভাল পোৱা মানুহবিলাকে আৰু এজনক পঠায়, সিজনেও এজনক আৰু কম খৰচত। আৰু কথা এটা সুধো হয় ছাৰ, আপোনালোকে আগতেওতো ট্ৰিটমেণ্ট কৰিছিলে ডক্টৰ ইউছুফৰ তাত ট্ৰিটমেণ্ট কৰাৰ আগতে? হয়। হয়, সেইটো ট্ৰিটমেণ্ট আৰু ডক্টৰ ইউছুফৰ ট্ৰিটমেণ্টৰ মাজত আপোনালোকে কোনখিনি পাৰ্থক্য দেখা পালে বাৰু? পাৰ্থক্য মানে আগৰটো মানে আয়ুৰ্বেদিকে আছিলে, হয়, যিটো এই চিষ্টেমটো মানে যিটো টেকনিক মানে চিকিৎসাৰ যিটো টেকনিক এইটো অকণমান কঠিন আছিলে আৰু তাৰ পৰা মানে একো ফলপ্ৰসূ নহ'ল। আচ্ছা, কঠিন হোৱাৰ পিছতো তাৰ পৰা নহ'ল। তাৰপাছতে ভাগ্যক্ৰমে আমি তোমাৰ যে হেৰিটো পালোঁ, ইউটিউবত যে ভিডিঅ'টো পালোঁ, তাৰ পৰা আমি ডক্টৰ ইউছুফৰ মানে সান্নিধ্যলৈ আহিলোঁ। সি তেখেতক যোগাযোগ কৰাৰ পাছতে গোটেই অনলাইন চিষ্টেম, অনলাইনত জাষ্ট মই টকাটো পঠাই দিছোঁ, সি আজি পঠাই দিলে আজি ৰাতিয়েই সেইটো পাৰ্চেল পঠাই, আকৌ কাইলৈ মই তেনেকৈ দুদিনত পাই যাওঁ। দুদিনত পাই যায়। ইজি কৰি দিছে। আৰু এখেতৰ মানে চিলাপথাৰলৈকে গুৱাহাটীৰ পৰা হেৰি আছে, এখেতে ক'লে অমুকত কৰিয়াৰ ছাৰ্ভিচ আছে, তাত আহিব, আপুনি তাৰ পৰা লৈ ল'ব। এতিয়া আমাৰ সন্মুখতে আছে কৰিয়াৰ ছাৰ্ভিচ, আৰু সুবিধা, আৰু ল'ৰাবিলাকে চিনিও পায় মোক, ছাৰ আপোনাৰ বস্তু আহিছে বুলি। তেনেকে হেৰি কৰি এতিয়া কথাটো হ'ল খাবলৈ আৰম্ভ কৰা হ'ল। আৰু আমি প্ৰায় এসপ্তাহ 10 দিনৰ পৰা আৰম্ভ হ'ল, ৰিজাল্ট আৰম্ভ হ'ল। লাহে লাহে কমি গৈছে, কমি গৈছে, কমি গ'ল। তাৰপাছত মানে এমাহতটো প্ৰায় 60% মান ডেভেলপেই হ'ল। তাৰপাছত আমি 3 মাহ কোৰ্চ কৰিলোঁ যে, 3 মাহতটো প্ৰায় মানে ভালে হ'ল বুলি ক'ব পাৰি। 90%, 95%, 100লৈ গৈছেগৈ আৰু এতিয়া এইটো মানে চাৰ্জাৰী কৰিব গ'লে আপোনাৰ পইচা 20-30 হাজাৰ টকাটো চকুমুদি যাবই, মানে 50 হাজাৰটো যাবই। আৰু এটা অহা যোৱাৰ প্ৰশ্নও আছে, তাৰপিছত টেনচন, তাৰ আকৌ মানে ৱেটিঙত থাকিব লাগিব, বেড ৰেষ্ট ল'ব লাগিব, বহুত এইটো এটা ঝামেলা। কিন্তু বিনা চাৰ্জাৰী যে অকল ঔষধেৰে ভাল পাইছে, সেইটো বহুত ডাঙৰ কথা সঁচাকে। ঔষধ যদিও লিকুইড, এইটো হয় পুৰা পিয়ৰ ঔষধ। গতিকে এইটো আমি ভাল পাইছোঁ। গতিকে আজি এই তোমাৰ চেনেলৰ জৰিয়তে আমি ডক্টৰ কমল ইউছুফক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক ভগৱানে তেনেকৈ দীৰ্ঘায়ু মানে লং লাইফটো দিয়ক, আৰু এনেকুৱা মানে বহু ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে সুস্বাস্থ্যৱান কৰি ৰাখক, তাকে আমি কামনা কৰিছোঁ। হয় ৰাইজসকল, আপোনালোকে বাইদেউৰ কাহিনীটো শুনিলে, ছাৰেও ক'লে, বাইদেউও ক'লে, এনেকুৱা ধৰণৰ বহুত ৰোগী আছে, ভুগি আছে, ক'তো ট্ৰিটমেণ্ট কৰি ভাল নোপোৱা ব্যক্তি আছে, হাহাকাৰ কৰি আছে, বা কোনজন ভাল ডক্টৰৰ অভাৱ নাই, নহয় জানো, মেডিকেলৰ অভাৱ নাই, কিন্তু শুদ্ধ মেডিচিনেৰে এই ৰোগখিনি নিৰাময় কৰা ডাক্তৰৰ কিছু অভাৱ আছে। গতিকে আপোনালোকৰ সুবিধাৰ্থে বা আপোনালোকৰ মংগলৰ কাৰণে এইখিনি আমি ফিডবেকটো লৈছোঁ। এয়া কোনো এডভাৰটাইজ নহয়, কোনো পইচা দি কোনোবা মডেলক আমি কৰোৱা নাই বা কোনোবা ষ্টাৰক কৰোৱা নাই। আমাৰ নিচিনা নৰ্মেল ব্যক্তি, সঁচা যিজনে ভুগি আছে, তেখেতৰ ফিডবেকটো আমি লৈছোঁ। আপোনালোকেও যদি এনেকুৱা ৰোগত ভুগি আছে, তেতিয়াহ'লে পলম নকৰি ডাইৰেক্ট ডক্টৰ কামাল ইউছুফ ছাৰক যোগাযোগ কৰক, আৰু আপোনালোকেও সুস্থ জীৱন যাপন কৰক বা পুনৰ নৰ্মেল জীৱন ঘূৰাই পাওক বুলি মই আশা ৰাখিছোঁ। আৰু ফোন নম্বৰটো, কণ্টেক্ট নম্বৰটো দি দিয়ক। এই কথাটো সঁচাকৈ পাহৰি থাকোঁ। আপোনালোকে ডক্টৰ কামাল ইউছুফ ছাৰক যোগাযোগ কৰিবৰ কাৰণে মই কণ্টেক্ট নম্বৰ এটা দিছোঁ, সেয়া হৈছে 9864026192। আকৌ এবাৰ কৈছোঁ, 9864026192। এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব। আৰু আপোনালোকৰো যিখিনি পাইলছ ৰোগত ভুগি আছে, ফিস্টুলা, ফিচাৰ, যিকোনো ৰোগত যদি ভুগি আছে, আপোনালোকেও মুক্তি পাব। আৰু ছাৰ আৰু বাইদেউ, আপোনালোক দুজনলৈ বহুত বহুত ধন্যবাদ। আমাক টাইমখিনি দিছে যে। ঠিক আছে।